আজি আমি মাননীয় অসম প্ৰদেশৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশ মতে আমি আজি ৰাজীৱ ভৱনত এটা প্ৰতিবাদ কাৰ্যসূচী লৈছো। প্ৰতিবাদটো কি কাৰণত লৈছো যে আমি প্ৰবজনকাৰীক কেতিয়াও আমি উৎসাহিত নকৰো, কিন্তু প্ৰবজনকাৰীক হাতত আৰু ভৰিত শিকলি লগাই পেলাই মানে অমানৱীয়ভাৱে ডোনাল্ড ট্ৰাম্পে যেটো ভাৰতীয় প্ৰবজনকাৰী আমেৰিকাত থকা তেওঁলোকক আহি পেলাই ভাৰতত তেওঁলোকৰ কাৰ্গো ফ্লাইটৰ জৰিয়তে আনি পেলাই ইয়াত তেওঁলোকে মানে পঠালে তাৰ প্ৰতি আমি গৰিহণা দিয়াই নহয়, আমি দুখ প্ৰকাশ কৰিছো। 56 ইঞ্চি বহল বুকুৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে কৈছিলে যে তো বিশ্বগুৰু হ'ব আৰু গোটেই আন্তঃৰাষ্ট্ৰীয় মানে ক্ষেত্ৰত তেখেতৰ মানে বিৰাট মানে এটা গ্ৰহণযোগ্যতা আছে বুলি কৈছিলে, কিন্তু আজি ডোনাল্ড ট্ৰাম্পে তেওঁৰ নাকত বুঢ়া আঙুলি থৈ গোটেই ভাৰতীয়ক অপমান কৰিলে। আমি সেই কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈছো হালেৰি শিয়াল আপোনালোকে খেদিছে, বহুত হ'ল। ভাৰতীয় যে সেই কেইজন ব্যক্তিক ইয়াত আনি অৱতৰণ কৰাইছে কাৰ্গো ফ্লাইটত আনি তেওঁলোকক অপমান কৰিছে এনেকুৱা নহয়, গোটেই ভাৰতবাসীক আজি অপমান কৰিছে। আকৌ কৈছো প্ৰবজনকাৰীক আমি কেতিয়া উৎসাহিত কৰা নাই, কিন্তু এটা নীতি নিয়ম অনুসৰি প্ৰবজনকাৰীক অৱতৰণ কৰিব লাগে। মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কলম্বিয়াৰ ৰাষ্ট্ৰপতিৰ ডাঙৰীয়াৰ পৰা এটা মানে শিক্ষা ল'বলৈ কৈছো। কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে কৈছে যে প্ৰবজনকাৰীক আমি উৎসাহিত নকৰো, কিন্তু প্ৰবজনকাৰীক এনেকে হাত কৰি লগাই আনি পেলাই এনেকে তেওঁ অৱতৰণ কৰিবলৈ নিদিলে আৰু স্বাভিমান ৰাখি কলম্বিয়াৰ পৰা নিজৰ ফ্লাইটত দি পেলাই কলম্বিয়াৰ নাগৰিকক তেওঁ আনি তেওঁলোকক এটা স্বাভিমান তেওঁ বৰ্তাই ৰাখিলে। আমি নৰেন্দ্ৰ মোদীক ক'ব বিচাৰিছো 8,000 কোটি টকীয়া আমাৰ ভাৰতীয় মানে কৰ কাটলৰ পইচাৰে যিখন ফ্লাইট লৈ গোটেই বিদেশ ভ্ৰমণ কৰি বিশ্বগুৰু হ'ব খুজিছিলে, আজি বিশ্বগুৰু হোৱাৰ ক্ষেত্ৰত আপুনি আমাৰ গোটেই ভাৰতীয় সকলক বিশ্ব দৰবাৰত আজি লজ্জিত কৰিলে। সেয়ে আমি প্ৰতিবাদ ৰাখিছো। ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকী আমাৰ সকলোৰ প্ৰধানমন্ত্ৰী, কিন্তু প্ৰধানমন্ত্ৰীয়ে কেৱল মাত্ৰ আদানীক লগত লৈ পেলাই কিন্তু বৈদেশিক যিবিলাক বাণিজ্য চুক্তিৰ ক্ষেত্ৰত তেওঁক প্ৰটেকশ্যন দিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে কিন্তু অকণো ক'তো কেতিয়াও দ্বিধাবোধ কৰা নাই, কিন্তু আজি ভাৰতীয়ক হাত কৰি লগাই পেলাই ইয়াত যেতিয়া দিলে আমাৰ মাননীয় নেতা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া প্ৰটেষ্ট কৰিলে, বৈদেশিক মন্ত্ৰীজনে ক'লে এইটো নিয়ম মাফিক প্ৰটেষ্ট বুলি ক'লে। মই সমান্তৰালভাৱে আৰু এটা বিষয় ক'ব লাগিব। আজি কুম্ভ মেলাত হাজাৰ হাজাৰ মানুহ পদপিষ্ট হৈ মৃত্যু হৈছে আৰু এই মৃত্যুৰ বাতৰি যোনে পৰিৱেশন কৰিছে তেওঁলোকো নিৰুদ্দেশ হৈছে আৰু পুলিচে মৃত্যুৰ বাতৰি যিসকলে মানে প্ৰচাৰ কৰিছে তেওঁলোকক মাৰধৰ কৰিছে, অপমানিত কৰিছে। মানে আজি তাৰিখত ভয় আৰু ভীতিগ্ৰস্তৰে তেওঁলোকৰ যিবিলাক হঠকাৰী সিদ্ধান্ত, তেওঁলোকৰ যিবিলাক ব্যৱস্থাত ত্ৰুটি আছে, এই কথাবিলাক যাতে কোনেও মাত মাতিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে পুলিচ প্ৰশাসন তেওঁলোকে ব্যৱহাৰ কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈছো যে আপুনি 56 ইঞ্চি বহল বুকুৰ চাইনাক আপুনি ৰঙা চকু দেখুৱাই, কিন্তু আজি যে আপুনি কাগজৰ বাঘ ডোনাল্ড ট্ৰাম্পে আপোনাক দেখুৱাই দিলে আৰু আজি তাৰিখত ডোনাল্ড ট্ৰাম্পে আমাক এইখিনি যিখিনি আমাৰ ভাৰতীয় প্ৰবজনকাৰীয়ে হওক বা যিয়ে হওক যি পৰ্যায়ে মানৱীয়তা মানৱ অধিকাৰ উলংঘা কৰি যেনেকৈ তেওঁ ইয়াক প্ৰত্যাৱৰ্তন কৰিলে তাৰ প্ৰতি আমাৰ প্ৰতিবাদ আছে। গতিকে আমি সকলোকে ভাৰতৰ প্ৰত্যেকজন নাগৰিকে কৈছো যে ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰত আমি কোনো যে সুৰক্ষিত নহয়, শেহতীয়াভাৱে ডোনাল্ড ট্ৰাম্পে তেওঁৰ আমাৰ যিসকল ভাৰতীয় ঘাত কৰি লগাই পঠালে সিয়ে প্ৰমাণ কৰে। আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব। देखिए, मैं तो अमेरिका सरकार की इस रवैये से बहुत ही दुखी हूँ। अमेरिका और भारत के बीच में संबंध अच्छे हैं, लेकिन जिस प्रकार से उन्होंने 100 से ज़्यादा भारतीय नागरिकों को एक मिलिट्री प्लेन पर उन पे पैरों और हाथों पर हैंडकफ चेन लगाकर जिस तरीके से भेजा है, पूरी तरीके से अमानवीय है। और मैं तो आश्चर्यचकित हूँ कि आज हमारे देश के प्रधानमंत्री भारतीय नागरिकों के साथ इतना अपमानजनक व्यवहार हुआ है, वो चुप क्यों है? एमईए क्यों चुप है? जहाँ तक हमने देखा है कि कोलंबिया जैसा एक छोटा सा देश, उन्होंने पूरा जोर लगाया अमेरिका की सरकार पर जब उनके नागरिकों को वापस भेजा गया, लेकिन हमारी सरकार चुप। तो मुझे बहुत ये आश्चर्यचकित है। मुझे लगता है कि एमईए प्रधानमंत्री को इस पर अपनी बात रखनी चाहिए। हमें याद है कि जब भी अमेरिका की सरकार इतिहास में एक भारतीय डिप्लोमेट के साथ, जब डॉक्टर मनमोहन सिंह जी की सरकार थी, तो एक भारतीय डिप्लोमेट के साथ जब अमेरिका में खराब व्यवहार किया तो उसका हमने बहुत ही सख्त जवाब दिया। लेकिन आज 100 से ज़्यादा भारतीय नागरिकों को, जहाँ पे लगभग महिलाओं भी हैं, बच्चों भी हैं, उनके साथ ऐसा व्यवहार हुआ है और प्रधानमंत्री चुप्पी साधे हुए हैं। इसीलिए मैं चाहूँगा कि वो स्पष्ट
सख्ता से अपनी बात रखें। আমেৰিকাৰ পৰা যিসকল ভাৰতীয়ক ঘূৰাই পঠিয়াইছে নহয়, যিসকল ভাৰতীয়ক অপমান কৰি অত্যাচাৰ কৰি ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰোৱাইছে, সেই ঘটনাটোৱে আমেৰিকাৰ প্ৰকৃত চৰিত্ৰ সম্পূৰ্ণৰূপে উন্মোচিত কৰাৰ লগতে আমাৰ ভাৰত চৰকাৰৰ সম্পূৰ্ণ দুৰ্বলতা এইবাৰ পৃথিৱীৰ বুকুত উন্মোচিত হৈ গ'ল। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে আমেৰিকাৰ পৰা ভাৰতীয়সকলক বিতাড়িত কৰা হৈছে আৰু ভাৰতীয়সকলৰ ভৰিত শিকলি বান্ধি, ভাৰতীয়সকলৰ হাতত হাতকেৰেয়া লগাই আৰু কঁকালত শিকলি লগাই তেওঁলোকক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে। কোৱা হৈছে যে এইসকল অবৈধ নাগৰিক, তেওঁলোকৰ আমেৰিকান নথিপত্ৰ হয় ভিছা, নহ'লে বা আমেৰিকাৰ নাগৰিকত্ব নাই, নহ'লে আমেৰিকাত থাকিবৰ কাৰণে তেওঁলোকক ভিছা প্ৰদান কৰা হোৱা নাই। তেওঁলোকে অবৈধভাৱে তাতে বসবাস কৰি আছে বুলি কোৱা হৈছে, অথবা কোৱা হৈছে যে অবৈধভাৱে তেওঁলোকে বসবাস কৰি থকাই নহয়, তেওঁলোকে অবৈধভাৱে তাত প্ৰৱেশ কৰিছে। তাৰ পাছত তেওঁলোকক হাত বান্ধি, হাত কেৰেয়া লগাই, ভৰিত শিকলি লগাই আৰু কঁকালত ৰছী বান্ধি তেওঁলোকক আমেৰিকান সৈন্য বাহিনীৰ উৰাজাহাজত উঠাই তেওঁলোকক মাল বস্তু পঠিওৱাৰ দৰে তেওঁলোকক ইয়ালৈ ঘূৰাই পঠিওৱা হৈছে। প্ৰথম কথা যে এই ঘটনাই প্ৰমাণ কৰিছে যে পৃথিৱীত আকৌ এটা অত্যন্ত ভয়ংকৰ ফেচিষ্ট ৰাজ পুনৰ আৰম্ভ হ'ল। ডোনাল্ড ট্ৰাম্প যেতিয়া আমেৰিকাত জয় হৈছিল, তেতিয়াই চাৰিওফালে হুলস্থুল লাগিছিল যে গোটেই পৃথিৱী জুৰি আকৌ এটা ফেচিষ্ট ব্যৱস্থা, এটা বৰ্ণবাদী ব্যৱস্থাই গা কৰি উঠিব আৰু গোটেই পৃথিৱীৰ ওপৰত ডোনাল্ড ট্ৰাম্পে অত্যাচাৰ আৰম্ভ কৰিব। আৰু এতিয়া দেখা গ'ল যে সঁচাকৈ ডোনাল্ড ট্ৰাম্পৰ ৰাজত্বকালত আৰম্ভ হ'ল গোটেই পৃথিৱীৰ ওপৰত আক্ৰমণৰ ব্যৱস্থা। আৰু তাৰে এটা আক্ৰমণ আমাৰ ভাৰতীয় মানুহৰ ওপৰত কোৱা হৈছে যে অবৈধভাৱে অনুপ্ৰৱেশ কৰা ভাৰতীয় মানুহৰ ওপৰত সেই আক্ৰমণ কৰা হৈছে। এতিয়া প্ৰশ্ন উঠিছে যে এখন দেশে আন এখন দেশৰ নাগৰিকক, কোনো সভ্য দেশৰ নাগৰিকে, সভ্য দেশৰ শাসকে কেনেবাকৈ এখন সভ্য দেশৰ নাগৰিকক এনেকৈ হাতকেৰেয়া লগাই, এনেকৈ শিকলি বান্ধি আন এখন দেশলৈ পঠিয়াব পাৰেনে? এইটো আন্তৰ্জাতিক মানৱ অধিকাৰ উলংঘন হয় নে নহয়? আমি প্ৰথম কথা যে ৰাইজৰ দলৰ সভাপতি হিচাপে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছো আৰু এই ঘটনাই আমেৰিকাৰ প্ৰকৃত সভ্যতা, আমেৰিকান সভ্যতাৰ প্ৰকৃত স্বৰূপ এই ঘটনাই গোটেই পৃথিৱী জুৰি উন্মুক্ত কৰি দিলে বুলি আমি ক'ব খুজিছো। দ্বিতীয় কথা, এই ঘটনাই চাৰিওফালে এটা সতৰ্কবাণী প্ৰচাৰ কৰি দিলে যে এতিয়া পৃথিৱীত আকৌ এটা ফেচিষ্ট যুগৰ আৰম্ভ হ'ল। যেনেকৈ আমি দীৰ্ঘদিন ধৰি কৈ আছিলো যে নৰেন্দ্ৰ মোদীয়ে আমাৰ ভাৰতবৰ্ষত এটা সাংঘাতিক ধৰণৰ ফেচিষ্ট যুগ আৰম্ভ কৰিছে, এতিয়া আমেৰিকাত ডোনাল্ড ট্ৰাম্পেও তেনেকুৱা ধৰণৰ এটা ভয়ংকৰ ফেচিষ্ট কাৰবাৰ এটা আৰম্ভ কৰিছে আৰু তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ ভাৰতীয়সকলৰ ওপৰত প্ৰভাৱ পৰা আমি দেখিবলৈ পালো। আমি দেখিবলৈ পালো যে গুজৰাটৰ, আমি দেখিবলৈ পালো হাৰিয়ানাৰ, আমি দেখিবলৈ পালো পাঞ্জাৱৰ, আমি দেখিবলৈ পালো যে ভাৰতৰ ইতিমধ্যে 100তকৈ অধিক জনগণক, 100তকৈ অধিক নাগৰিকক, ভাৰতীয় নাগৰিকক তেওঁলোকক ইয়ালৈ শিকলি বান্ধি আৰ্মিৰ আপোনাৰ এৰোপ্লেনত, বিমানত পঠাই দিয়া হৈছে। তেওঁলোকক আনকি উপযুক্ত খোৱা পানী দিয়াৰ ব্যৱস্থা কৰা হোৱা নাই, তেওঁলোকক আনকি পায়খানালৈ যাবৰ কাৰণে, পেচাবগাৰলৈ যাবৰ কাৰণে অনুমতি প্ৰদান কৰা হোৱা নাই। আৰু এটা মাত্ৰ প্ৰস্ৰাৱগাৰ থকা এখন উৰাজাহাজত তেওঁলোকক এনেকৈ লৈ অহা হৈছে, এনেকৈ তেওঁলোকৰ ওপৰত অত্যাচাৰ নমাই অনা হৈছে। দ্বিতীয় ঘটনাটো হ'ল যে এনেকুৱা ঘটনা কৰাৰ পাছতো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ বিৰুদ্ধে আৰু তেওঁ জহাই ফুৰা তেওঁৰ বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে এটাও শব্দ ক'বলৈ সাহস কৰা নাই। ইমান দিন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৈ আছিলে, বিজেপি দলে কৈ আছিলে যে আমাৰ দেশখনক বিশ্বগুৰু কৰিব খোজা হৈছে, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমাৰ পৃথিৱীৰ বিশ্বগুৰুৰ ৰাষ্ট্ৰনেতা। কিন্তু এইবাৰ আমি দেখিবলৈ পালো যে যেতিয়া আমেৰিকাৰ পৰা ভাৰতীয় নাগৰিকক
এনেকৈ অত্যাচাৰ কৰি হাতকেৰে বান্ধি শিকলি পিন্ধাই যেতিয়া ঘূৰাই পঠিওৱা হ'ল, পৃথিৱীৰ সকলো মানৱ অধিকাৰ উলংঘন কৰি যেতিয়া ঘূৰাই পঠিওৱা হ'ল, মোদীয়ে এটা শব্দ প্ৰকাশ কৰিবলৈ সক্ষম নহ'ল। যি সময়ত আমি দেখিবলৈ পাইছো যে বেলেগ ৰাষ্ট্ৰবিলাকত কলম্বিয়াৰ ৰাষ্ট্ৰপতি পেট্ৰাছে অতি স্পষ্ট ৰূপত ঘোষণা কৰিছে যে আমি কোনো পধ্যে এনেকৈ বিদেশী আমেৰিকান সৈন্যবাহিনীৰ জাহাজত কেতিয়াও আমাৰ দেশৰ নাগৰিকক আহিবলৈ নিদিওঁ। সেইবুলি কৈ আমেৰিকাৰ যুদ্ধ জাহাজ কোনো পধ্যে, আমেৰিকাৰ সৈন্যবাহিনীৰ জাহাজ কোনো পধ্যে তেওঁলোকে কলম্বিয়াত নামিবলৈ অনুমতি প্ৰদান নকৰিলে। বৰং কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে পেট্ৰাছে কলম্বিয়াৰ পৰা জাহাজ পঠিয়াই, বিমান পঠিয়াই তেওঁলোকক গ্ৰহণ কৰিলে আৰু তেওঁলোকৰ নিজৰ নাগৰিকসকলক ঘূৰাই আনি কলে সসন্মানে তেওঁলোকক ইয়ালৈ আনিলে আৰু সকলোৰে কাৰণে এটা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিলে। ইয়াৰ বিপৰীতে আমি দেখিবলৈ পালো যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকান ৰাষ্ট্ৰপতিৰ এই অত্যাচাৰৰ বিৰুদ্ধে এটা শব্দ প্ৰকাশ কৰিবলৈ তেওঁলোকে সক্ষম নহল। বৰং আমি দেখিবলৈ পালো যে দিল্লীৰ পৰা পাঞ্জাৱলৈ এৰোপ্লেনখন পঠিয়াই দিয়া হ'ল আৰু দিল্লীৰ পৰা পাঞ্জাৱলৈ এৰোপ্লেন পঠিয়াই দি কেৱল প্ৰচাৰ কৰিব খোজা হ'ল যে পাঞ্জাৱৰ মানুহকে ইয়ালৈ পঠিয়াই দিয়া হৈছে। গুজৰাটৰ মানুহ, হাৰিয়ানাৰ মানুহ যে তাতকৈ বেছি, পাঞ্জাৱৰ মানুহতকৈ যে বেছি আহিছে, এই কথাটো লুকুৱাবলৈ যত্ন কৰা হ'ল। আনকি সংসদতো এতিয়া পৰ্যন্ত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ ওপৰত কোনো বক্তব্য প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই। বৈদেশিক মন্ত্ৰীয়ে কৈছে যে এইটো আমেৰিকাৰ নীতি, আমেৰিকাৰ চৰকাৰৰ নীতি অনুসৰি এনেকৈ অবৈধ নাগৰিকবিলাকক, অবৈধ অনুপ্ৰৱেশকাৰীবিলাকক এনেকৈ হাতক্ৰিয়া লগাই এনেকৈ অত্যাচাৰ কৰি পঠিয়াই দিয়া হৈছে আৰু তেনেকুৱা ধৰণৰ আমেৰিকাৰ নীতিৰ ওপৰত ভাৰতে বোলে হস্তক্ষেপ কৰিব নোৱাৰে বুলি অসহায়তা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। এই ঘটনাটোৱে সমগ্ৰ পৃথিৱীৰ ওচৰত ভাৰতৰ অসহায়তা প্ৰতিপন্ন কৰিলে, সমগ্ৰ পৃথিৱীৰ ওচৰত ভাৰতীয় মানুহৰ দুৰ্বলতা প্ৰকাশ কৰিলে, ভাৰতীয় শাসন ব্যৱস্থাৰ দুৰ্বলতা প্ৰকাশ কৰিলে আৰু এনেকুৱা ব্যৱস্থাই আমেৰিকাৰ দাদাগিৰি, ভাৰতৰ ওপৰত আমেৰিকাৰ দাদাগিৰি প্ৰতিষ্ঠা কৰিলে। সেইকাৰণে এই মুহূৰ্তত প্ৰত্যেকজন ভাৰতীয় এই ঘটনাৰ নিন্দা কৰা উচিত আৰু এই ঘটনাৰ প্ৰতিবাদ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক সকলোৱে ঘৃণা আৰু নিন্দাৰে উপচাই পেলোৱা উচিত বুলি মই ৰাইজৰ দলৰ সভাপতি হিচাপে এই সময়ত সকলোৰে প্ৰতি আহ্বান জনাব খুজিছো। আৰু আপোনালোকক এটা কথা স্পষ্ট কৰি দিব খুজিছো যে গোটেই পৃথিৱীত ডোনাল্ড ট্ৰাম্পে যি অত্যাচাৰ, সামৰিক অত্যাচাৰ, মানুহৰ ওপৰত অত্যাচাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ ওপৰত কৰ আৰোপ আৰু দেশবিলাকৰ ব্যৱসায়ৰ ওপৰত যি কৰ আৰোপ কৰিছে, পৃথিৱীত হয়তো এটা নতুন এটা যুগৰ আৰম্ভ হ'ব। হয়তো আমেৰিকান অত্যাচাৰৰ বিৰুদ্ধে আনবিলাক দেশ ঐক্যবদ্ধ হ'ব আৰু নতুন এটা বাইপোলাৰ ৰাজনীতি আৰম্ভ হ'ব। মই এই মুহূৰ্তত ভাৰতীয় মানুহক প্ৰত্যেক দিনাই আমেৰিকান সামগ্ৰী নহয়, আমেৰিকান সামগ্ৰীৰ পৰিৱৰ্তে অন্যান্য দেশৰ সামগ্ৰী ব্যৱহাৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছো। মই আহ্বান জনাইছো গাড়ীকে ধৰি আমেৰিকাৰ সকলোবিলাক সামগ্ৰী লাহে লাহে আমি বৰ্জন কৰাৰ সময় আহি পৰিছে, আমেৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময় আহি পৰিছে আৰু আমেৰিকাৰ এনেকুৱা অত্যাচাৰৰ বিৰুদ্ধে মাত পতাৰ সময় আহি পৰিছে। একেটা সময়তে আমেৰিকাৰ বন্ধু বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধেও আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ উপযুক্ত সময় আহি পৰিছে। মই সকলো ভাৰতীয়ক ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু প্ৰত্যেকজন অসমীয়াক ইয়াৰ বিৰুদ্ধে মাত পাতিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো।